তো হেল্ল' এভৰিৱান। তো কালি আছে ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ডৰ 4th টেষ্ট। তো এই টেষ্টখন ইণ্ডিয়াৰ কাৰণে কি ডু অৰ ডাই, কাৰণ এইখন টেষ্ট হাৰিলে ইণ্ডিয়াই চিৰিজ হাৰিব, হয়নে? কাৰণ এইখন টেষ্ট জিকিবই লাগিব, তেতিয়াহে চিৰিজটো লেভেল হৈ থাকিব। তো তই কি ভাব যে এইখন টেষ্টত ইণ্ডিয়াই কি ইম্প্ৰুভ কৰিব লাগিব, বেটিং, বলিং নে কি? মোৰ হিচাপৰ পৰা ইণ্ডিয়াই একচুৱেলি গোটেইকেইটা জেগাতে ইম্প্ৰুভমেণ্ট লাগে। ফিল্ডিঙত আমি কেচ মিছ দেখিছোঁ, ধেৰ কেচ মিছ হৈছে, নহ'লে আমি ফাৰ্ষ্ট টেষ্টখনে জিকোঁ। বেটিঙত আমি দেখিছোঁ যে মিড অৰ্ডাৰৰ পৰা টেইল এণ্ডাৰৰ কামেই নাই। প্ৰথম দুটা তিনিটাই যদি মাৰে, মেটছখন যদি বচাব পাৰে সিহঁতে বচায়, নহ'লে নাই আৰু খতম। আৰু তলৰ ফালে অকল একজন মানুহে আছে, যোনে হ'ল ৰবীন্দ্ৰ জাদেজা। তেওঁৰ বাহিৰে এনেকুৱা কোনো নাই যোনে আমাক বৰ্তমান মেটছ এখন বচাই কিনে দিব পাৰে। আৰু লাষ্ট মেটছখনতো আমি চবেই দেখিছোঁ। আৰু ভিউৱাৰ্ছক এটা নিউজ দি দিওঁ যে কালি নীতিশ কুমাৰ ৰেড্ডী নেখেলে, চিৰিজৰ পৰা আউট ইঞ্জুৰিৰ কাৰণে। আৰু কালি আৰ্শদীপো নেখেলে 4th টেষ্টখনত। তো বলিং আমাৰ ইণ্ডিয়াৰ অলপ উইক হৈ গ'ল, তাৰ লগতে অলৰাউণ্ডিং কেপাচিটিটোও অলপ কমি গ'ল। সেইটো কি ভাব তই? অলৰাউণ্ডিং কেপেচিটি কমিছে বাৰু, কিন্তু হ'লেও আমি আমাৰ হাতত এটা স্পিনাৰ বেটছমেন এটা আছে, যাৰ নাম আমি চবেই জানো ৱাশ্বিংটন সুন্দৰ। লগতে আমি কালি এজন নতুন এটা বলাৰ অঞ্চুল কম্বোজ, যাৰ বিষয়ে আমি চবেই দেখি আহিছোঁ, IPL-ত তেওঁৰ পাৰফৰ্মেঞ্চ দেখিছোঁ। তো মোৰ এনেকুৱা লাগে তেওঁক যদি খেলায়, ডেবিউ কৰিব পাৰে, ডেবিউ যদি কৰায় তেওঁক অহাকালিৰ মেটছখনত, তেনেহ'লে অভিয়াছলি তেওঁ মোৰ হিচাপত এটা এক্স ফেক্টৰ হিচাপে ওলাব আমাৰ ইণ্ডিয়াৰ কাৰণে। আৰু আউট অফ দ্য বক্স ইংলেণ্ডেও ধৰিব নোৱাৰিব পাৰে যে তেওঁৰ বলিং কেনেকুৱা, তেওঁৰ আজিলৈকে কোনো খেলা নাই সেনেকৈ। গতিকে আই হোপ চ' যদি তেওঁক খেলায় তেনেহ'লে নিশ্চয় কামত আহিব। কালি আছে মেটছ মানচেষ্টাৰ আৰু অল্ড ট্ৰেফাৰ্ডত। তো অল্ড ট্ৰেফাৰ্ডত কিন্তু স্পিনাৰো মানে আছে, মদত পায়, স্পিনাৰৰ কাৰণেও মানে পায়, সহায় পায় স্পিনাৰেও। তো কালি কুলদীপ যাদৱক চান্স দিয়া যাব পাৰে নেকি? ডেফিনেটলি কুলদীপ যাদৱক চান্স দিয়াটো এতিয়া বৰ্তমান বহুত প্ৰয়োজন, বিকজ অলৰেডি এটা আমাৰ ব্ল' হৈছে বলিঙত। এতিয়া অহাকালি যদি ৱেডাৰ, আৰু চবতকৈ বেছি ডিপেণ্ড কৰিব আমাৰ ৱেডাৰৰ ওপৰত, ৱেডাৰ আৰু টছৰ ওপৰত। যদি ৱেডাৰ চাই তেনেহ'লে, আৰু যদি গোটেইখিনি ৱেডাৰটোৰ লগত যদি টছটো মতে আমাৰ ভাবা মতে বস্তুখিনি কামত হয়, তো মই বিচাৰোঁ যে কুলদীপ যাদৱক খেলাওক। কুলদীপ যাদৱে বহুত বেছি কামত দিব বুলি ভাবোঁ। ইংলেণ্ডেতো নিজৰ প্লেইং 11 অলৰেডি মানে কৰিয়ে দিছে, এনাউন্স কৰিয়ে দিছে। তো এতিয়া ইণ্ডিয়া চাব লাগিব যে ইণ্ডিয়া কাক পিক কৰে আৰু কালি। আৰু মেইন কথা বুমৰাহৰ ওপৰত বহুত দায়িত্ব, অকলে দায়িত্ব কৰিব ন, বুমৰাহ খেলাটোৱে ডাঙৰ কথা। বুমৰাহ উইকেট নল'লে কিন্তু বুমৰাহে যোনটো মানে ডট দি মানে প্ৰেছাৰ ক্ৰিয়েট কৰে, সেই মানে সেইটোৰে মানে বেটছমেন মানে আউট গুচি যায়, উইকেট দি দিয়ে বেলেগ বলাৰক হ'লেও। এইটো বস্তুত এগ্ৰী কৰা নে নাই? অভিয়াছলি বৰ্তমান সময়ত আমাৰ বুমৰাৰ হিচাপে মোৰ এনেকুৱা নালাগে যে কোনোবা এটা বলাৰো এনেকুৱা আছে যাৰ ওপৰত আমি ফুল্লি ৰিলাই কৰিব পাৰোঁ। মোৰ মানে সেই বস্তুটোৰ প্ৰতি বেছি ভয় যে আজিৰ পৰা 5-6 বছৰ পিছত বা মেবি 10 বছৰ পিছত যেতিয়া বুমৰাহ ৰিটায়াৰমেণ্ট লৈ ল'ব, তাৰপিছত আমাৰ ইণ্ডিয়ান টীমক বলিঙত কোনে নেতৃত্ব দিব, সেইটো চবতকৈ ডাঙৰ প্ৰব্লেম হৈছে এতিয়া। প্লাছ আৰু এটা কথা তইও চাগে জানো এইটো বস্তু, যে অল্ড ট্ৰেফৰ্ডত ইণ্ডিয়াই আজিলৈকে 9খনমান টেষ্ট খেলিছে, তাৰ ভিতৰত এখনো জিকা নাই। অভিয়াছলি ড্ৰ কৰিছে, বহুতকেইখন ড্ৰ হৈছে, কিন্তু জিকিব পৰা নাই। গতিকে এইটো অভিয়াছলি চেলেঞ্জিং হ'ব কালিৰ কাৰণে। চ' লেটছ চি, হোপ ফৰ দ্য বেষ্ট। মোৰ হিচাপত বেটিঙতকৈ বেছি কালি বলিঙে বেছি গুৰুত্ব দিব। কালি বুলি নহয়, এইখন টেষ্টত বিশেষকৈ যদি বল আমি ভালদৰে কৰিব পাৰিছোঁ, তেনেহ'লে অভিয়াছলি উই উইল হেভ দি আপাৰ হেণ্ড। আচ্ছা, মইতো এতিয়া ভট্টক সুধোঁ। তো কি বুলি কয়, ইণ্ডিয়াৰ বেটিঙত কালি কাৰ ওপৰত মানে আশা আছে যে ৰান বনাব পাৰে মানে ওপৰৰ পৰা? মই ভাবোঁ চবতছে বেছি শুভমন গিল, KL ৰাহুল আৰু ঋষভ পন্থৰ ওপৰত মানে দাৰমদাৰটো বেছি থাকিব। মই সেইটো মানে ভাবোঁ আৰু একৰ্ডিং টু মি। আচ্ছা। তো KL ৰাহুলে কিন্তু ৰেছপনচিবল ইনিংছ খেলে। তো সেইটোৱে আৰু ভিউৱাৰ্ছক কৈ দিওঁ যে আচ্ছা, মই এইটো কথাই ক'ব মানে বিচাৰিম যে মানে চবতছে মানে ইণ্টাৰেষ্টিং হ'ব অঞ্চুল কম্বোজে মানে কালিৰ ডেবিউ মেটছখন তাৰ মানে কেনেকুৱা হয়, যদিহে লয় কাম, যদিহে লয়। আৰু অল দ্য বেষ্ট টু হিম। হয়, ঠিকে কৈছে। তো অঞ্চুল কম্বোজক চাবলগীয়া হ'ব, যদি কালি লয় ছাৰপ্ৰাইজিং পেকেজ হিচাপে ওলাব পাৰে, কাৰণ ইংলেণ্ডটো ভাবা নাই
ইংলেণ্ডেতো প্ৰেক্টিচ কৰা নাই অঞ্চল কম্পোজৰ এগেইনষ্টত খেলা নাই খেলাও নাই গম নাপায় CSK হৈ খেলিছিল অঞ্চল কম্পোজে কিন্তু there are IPL-ত বহুত চান্সেছ কম আছে যে অঞ্চল কম্পোজক কালি খেলাব পাৰে চান্সেছ কম আছে যে খেলাব নেখেলাবও পাৰে কিন্তু ষ্টিল লেটছ সি কি হয় আচ্ছা ঠিক আছে তো এতিয়া আমি লাষ্ট ষ্টেজলৈ আহিছোঁ ভিডিঅ'টো প্ৰেডিকশ্যন কৰা যাওক তো ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড প্ৰেডিকশ্যন এইখন মেটচ কোন জিকিব তোৰ মতে অবভিয়াছলি ইণ্ডিয়া দেশ মন প্ৰাণ চবে ইণ্ডিয়াই বিচাৰে চ' আই হোপ আপোনালোকে এইটোৱে বিচাৰে চাগে তো মোৰ আচ্ছা ইণ্ডিয়া মোৰ হিচাপতো ইণ্ডিয়াই জিকিব এইখন মেটচ ইণ্ডিয়াই জিকি কিনে চিৰিজটো লেভেল কৰিব 2-2 আৰু লাষ্ট মেটচখন তেতিয়া ইণ্টাৰেষ্টিং হ'ব চিৰিজটো আমাৰ ভক্ততাৰ মতে এনেই কিন্তু মইতো মানে ইণ্ডিয়া জিকাটোৱে বিচাৰিম যিহেতু মই এজন ইণ্ডিয়ান হয় কিন্তু মোৰ গাট ফিলে কৈছে যে এইখন মেটচ ড্ৰ হ'ব আচ্ছা ড্ৰ হ'ব আচ্ছা ঠিক আছে তো এটা মানে ইণ্টাৰেষ্টিং আনচাৰ দিলে ড্ৰ হ'ব এইখন মেটচ আৰু WTCৰ পইণ্ট অফ ভিউৰ পৰা এইখন মেটচ ইম্পৰ্টেণ্ট হ'ব ইংলেণ্ডে কিন্তু অলৰেডি 2 পইণ্ট লেট অভাৰ এইটো তেওঁলোকৰ মানে পুৰণা ইংলেণ্ডৰ এইটো পুৰণা সিহঁতৰ এই বস্তুটো আগৰবাৰো হৈছে যোনটোৰ কাৰণে সিহঁতে বহুত বেয়াকৈ ব্ল' এটা পাইছে বহুত পইণ্টছ কাটা গৈছে 20-22 মান কাটা গৈছে পইণ্ট এইবাৰত সিহঁতৰ WTC চাইকেলত 2 পইণ্ট অলৰেডি কাটা গৈছে চবতকৈ বেছি ডাঙৰ কথা ইংলেণ্ডে মাইণ্ড গেম খেলিব জানে এতিয়া আমাৰ ছিনিয়ৰ প্লেয়াৰ যোনে চবতকৈ বেছি আমি চবে জানো মাইণ্ড গেম খেলিব পাৰিছিল এইটো আমাৰ বিৰাট কোহলি এইটো নাই তেওঁৰ নাম নোলোৱাকৈতো গোটেই আমি টেষ্ট ক্ৰিকেট ভাবিবও নোৱাৰোঁ আচ্ছা চ' একদম কাৰেক্ট কথা কৈছে আৰু যদি মই কওঁ ঋষভ পণ্টৰ কালি মানে শুনা মতে ৰিপৰ্টৰ মতে কালি ধ্ৰুৱ জৰেলে উইকেট কিপিং নকৰে ঋষভ পণ্ট এজ এ উইকেট কিপাৰ বেটছমেন খেলিব অবভিয়াছলি ঋষভ পণ্টে ডিজাৰ্ভো কৰে উইকেট মই এজ এ বেটছমেনতকৈ বেছি ঋষভ পণ্টক উইকেট কিপিঙত চাব বেছি বিচাৰোঁ বিকজ তাৰ উইটি কমেণ্টছবোৰেও প্লাছ তাৰ গাইডেঞ্চবিলাকো বলাৰবিলাকক বহুত হেল্প কৰে যোনটো বস্তু ধ্ৰুৱ জুৰেলৰ তাত নাই বিকজ ধ্ৰুৱ জুৰেল বহুত বেছি ইনএক্সপিৰিয়েঞ্চ হয় ঋষভ পণ্টতকৈ কাৰেক্ট আৰু এটা মই এতিয়া ভদ্ৰক কথা এটা সুধিম যে লাষ্ট মেটছত ইণ্ডিয়াই 22 ৰানছত হাৰিছিল অনলি 22 ৰানছ দেই আৰু লাষ্ট মেটছখনত কিন্তু এক্সট্ৰাছ আছিল 63 তো ইমান এক্সট্ৰাছ দিয়াটো মানে এখন টেষ্ট মেটছততো সেই নহয় মানে একচেপ্টেবল নহয় তো ডিচিপ্লিনৰ ওপৰত ইণ্ডিয়ান বলাৰে কাম কৰিব লাগিব হয় সেইটোৱে এটা মানে সেই বস্তুটো কেনেকৈ ইম্প্ৰুভ কৰিব পাৰে মানে বলাৰবিলাকে ৱাশ্বিংটন সুন্দৰে হওক বা আৰু কোন আছিল স্পিনাৰ ৰবীন্দ্ৰ জাদেজাই হওক সিহঁতে এইটো বস্তুৰ ওপৰত গুৰুত্ব দিয়া উচিত ভালদৰে আৰু যদি কুলদীপ যাদৱ কালি খেলে কাৰণ কি মানে ইমান এক্সট্ৰাছ মানে টেষ্টততো এইটো তাৰমানে অকল স্পিনাৰে নহয় ফাষ্ট বলাৰৰো হওক মহম্মদ চিৰাজ আছে নেকি মহম্মদ চিৰাজৰো ওপৰত তাৰমানে বহুতখিনি দাৰমদাৰ থাকিব যিহেতু তেওঁ মানে এজন মানে মেইন স্পেচ বলাৰ ইণ্ডিয়াৰ সেইটো মহম্মদ চিৰাজৰ কিন্তু এগ্ৰেছন দেখি ভাল লাগছে চিৰিজটোত মোৰ এনেকুৱা লাগে স্পেচিয়েলি যে মহম্মদ চিৰাজক মানে গাইড কৰা মানুহ বৰ্তমান নাই আৰু এজ এ কেপ্টেইন শুভমন গিলো ইমান এক্সপিৰিয়েঞ্চ কেপ্টেইন নহয় তেওঁ যোনটো এগ্ৰেছিভনেছ যোৱা মেটছখনত দেখাইছে আমি চবেই দেখিছোঁ ফিল্ডিঙত যোনটো এগ্ৰেছিভনেছ আছিল সেই বস্তুটো লৈ কিনে তেওঁ বেটিংটো মানে কৰিব নোৱাৰিলে বেটিঙত সেই বস্তুটো নাহিল আৰু এইটো বস্তুৰ কাৰণে বহুত বেকলেছেছ খাইছে বাৰু ষ্টিল আমি ইণ্ডিয়ান হিচাপে তাক বেক কৰা উচিত আজি তেওঁ পৰা নাই মেবি আৰু 2 বছৰ পিছত তেওঁ আৰু অলপ এক্সপিৰিয়েঞ্চ গেইন কৰিব আৰু পিছলৈকে ভাল কেপ্টেইন হিচাপে প্ৰতিফলিত হ'ব এতিয়া তেওঁ লাহেকৈ আমাৰ ODIৰ ভাইচ কেপ্টেইনচিও পাইছে চ' অল দ্য বেষ্ট টু হিম আচ্ছা তো থেংক ইউ থাকিল এই মেটছখনৰ এইটো যি কভাৰেজ কৰিলোঁ প্ৰি মেটছ এটা ৰিভিউ দিলোঁ আমি চামাৰী এটা হৈ গ'ল আৰু এনালাইচিছো হৈ গ'ল অবভিয়াছলি তো ভিউৱাৰ্ছে যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কমেণ্ট কৰিব অহাকালি আমি ট্ৰাই কৰিম আৰু এটা ভিডিঅ' বনাবৰ কাৰণে নিশ্চয় আৰু খেলাখনত যাতে বৰষুণ যাতে নিদিয়ক তাকে আশা কৰিছোঁ ইংলেণ্ডৰ বতৰটো তাৰমানে ধৰিব নোৱাৰিতো ইংলিছ ৱেডাৰ আনপ্ৰেডিক্টেবল কাৰেক্ট